অৱশেষত আমাৰ হাতত আহি পৰিছে দীপজ্যোতি কেওটৰ স্বাস্থ্যৰ শেহতীয়া খবৰ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে দীপজ্যোতি কেওটৰ তেওঁৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে তেওঁক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল আৰু তেওঁক ICUত ৰাখিবলগীয়া হৈছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি হস্পিটেল কৰ্তৃপক্ষই জনাইছে যে দীপজ্যোতি কেওট আগতকৈ বহুখিনি সুস্থ হৈ পৰিছে, কিন্তু তেওঁক এতিয়ালৈকে ICUৰ পৰা উলিয়াব পৰা অৱস্থাত হোৱা নাই। কিন্তু তেওঁ এতিয়া বিপদমুক্ত বুলি হাস্পতাল কৰ্তৃপক্ষই জনাইছে। লগতে হাস্পতালৰ কৰ্তৃপক্ষই জনাইছে যে তেওঁ এতিয়ালৈকে ICUত তেওঁ আহাৰো গ্ৰহণ কৰিছে। লগতে আমি জানিব পাৰিছো যে দীপজ্যোতি কেওটে এতিয়ালৈকে বিছনাৰ পৰা নামি এখোজ দুখোজ খোজ কাঢ়িছে, খোজ কাঢ়িবলৈও সক্ষম হৈছে। আশা কৰিছো যে দীপজ্যোতি কেওট অতি সোনকালে সুস্থ হৈ পৰক। লগতে আপোনালোককো অনুৰোধ জনাইছো যে দীপজ্যোতি কেওটে তেওঁ দ্ৰুত আৰোগ্য হ'বলৈ আপোনালোকে প্ৰাৰ্থনা কৰক আৰু মোৰ চেনেলৰ পৰাও তেওঁক দ্ৰুত আৰোগ্য প্ৰাৰ্থনা কৰিলো। আৰু আমাৰ কেকে দাই সকলোকে ধন্যবাদ জনাইছে যে দীপজ্যোতি কেওট আপোনালোকৰ আশীৰ্বাদত আৰু সকলোৰে মৰমত দীপজ্যোতি কেওট অতি সোনকালে সুস্থ হৈ পৰক আৰু তেওঁ এতিয়া সুস্থ হৈ পৰিছে, যিহেতু নেকি কেকে দাও জনাইছে। তো বহুতকে তেওঁ সকলো অসমবাসীকে তেওঁ ধন্যবাদ জনাইছে কেকে দাই। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'লৈ নতুনকৈ আপোনালোকক লগ পাম। তো ঠিক আছে, এতিয়ালৈ বাই বাই।